এটা নিজান ৰাস্তাৰ মাজেৰে আজি সুস্মিতা আৰু মই গৈ আছো। হে গাইজ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল অৰুন্ধতী ব্লগ। এই দেখিছে আজি ধুনীয়াকৈ ওলাই মেলি আহি আছো। আজি মানে লগৰকেইজনীৰ লগত ফুৰিব যাম। ক'ত যাওঁ তো তাকে দেখুৱাই আছো, আপোনালোকে আগলৈকে চাই থাকক। তো গাইজ আমি ফুৰিব আহি আছো, এতিয়া গৈ আছো পুৰা মহুৰা ৰাস্তাৰ মাজে মাজে। এখন চাওঁ মহুৰা আৰু দুজনী আছে লগৰ, সিহঁত দুজনীকো লগ পামগৈ। সিহঁতি তেল খুৱাব গৈছে, তো আমি অলপমান তেল খুৱাই লওঁ, তাৰপিছতে আৰু গৈ আছোঁ, আপোনালোককো দেখুৱাই আছোঁ। এটা ধুনীয়া ৰাস্তাৰ মাজেদি এয়া গৈ আছোঁ আমি। দুইফালে গছে গছ দেখি বহুত ভাল লাগিছে। আৰু এইফালে মই আছোঁ। কেতিয়াবা কেতিয়াবা এনেকৈ লগৰবিলাকৰ লগত ঘূৰি ভাল লাগে ন। আৰু ময়ো আজি লগৰকেইজনীৰ লগতে ফুৰিব ওলাই আহিলোঁ। এইটো ৰাস্তা আমাৰ ইয়াত চবেই ভাল পায়, কাৰণ ইমান ধুনীয়া ৰাস্তাটো, দুইফালে গছ গছনি আছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু সেইবাবে মোৰো বহুত প্ৰিয় হয়। এইটো মহুৰাৰ পৰা কমাগাঁও গৈছে, আৰু প্ৰায়ে এইটো পিছবেলা সময়ত আহি বেছি ভাল লাগে, কাৰণ পথাৰখনে সৈতে ৰাস্তাটো একেবাৰে ধুনীয়া হৈ থাকে। আহি থাকোঁতে আকৌ ইয়াত নুমলীগড় পাওঁ অৱস্থাত এয়া দেখিলোঁ কৃষ্ণচূড়া গছ। কৃষ্ণচূড়া গছজোপাই আকৌ গোটেই জেগাটো একদম ধুনীয়া কৰি পেলাইছে। ওচৰতে আছে আমাৰ ধনশিৰি নদীখন। এয়া আমি দুজনী আহি আছোঁ ৰ'দত অন্তকণ্ঠ শুকাই গৈছেগৈ। আজি মানে গৈ আছোঁ নুমলীগড় জৰাখণ্ড পাহাৰলৈ বুলি। আৰু এয়া সুস্মিতাই চলাই গৈ আছে। আহোঁতে আকৌ বহুত ধুনীয়া ৰাস্তা পায়, এইটোও বহুত বেছি ভাল লাগে ৰাস্তাটো। এইটো ৰাস্তাত আপোনালোকে গ'লে মানে নিজে দেখিব, মানে চাইডে চাইডে ধুনীয়া ধুনীয়া পাহাৰ আছে, আৰু তাৰোপৰি বাগানবিলাকে সৈতে ইমানেই ধুনীয়া লাগে দেখি, মানে চাই থাকিব মন যায়। এইটো ৰাস্তাত যেতিয়াই যাওঁ ভিডিঅ' নবনোৱাকৈ নোৱাৰে। ভিডিঅ' নবনাওঁ বুলি ভাবিলেও অট'মেটিক মোবাইলটো উলিয়াই ভিডিঅ' বনোৱাত লাগি যাওঁ, কাৰণ ইয়াৰ সৌন্দৰ্যবোৰনো কেনেকৈ এৰি থৈ যাওঁ ন। তো সেয়েহে আপোনালোককো অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু মাজে মাজে এনেকৈ কৃষ্ণচূড়া গছবোৰ দেখি বৰ ভাল লাগি যায়। সেউজীয়াৰ মাজত কৃষ্ণচূড়া গছজোপাই ধুনীয়া ৰং এটা আৱৰি থাকে। তো বেছি দূৰ নাই, পামগৈ। আৰু আমি কেইজনীও পূৰা ফূৰ্তি ফাৰ্তা কৰি আহি আছোঁ। আৰু সেইফালে দেখিছে, যিহেতু বহুত স্পীডত চলাই গৈ আছোঁ ন, এইটো ৰাস্তাত বহুত বেছি স্পীডত মানে গাড়ীবোৰ অহা যোৱা কৰি থাকে। তো সেইবাবে মানে কথা ক'লে মানে ইমান ভালকৈ শুনা নাইকিয়া, তো মই অলপমান আমাকে দেখুৱাই দিলোঁ। আৰু এতিয়া পামগৈ, বেছি দূৰ নাই, তো আপোনালোকে চাওক। গোটেইকেইজনে ভাবি জৰাখণ্ড পাহাৰলৈকে বোলো আহোঁ, বহুত দিন অহা নাই। সেয়ে চাওঁ, পাই গ'লোহি। এতিয়া ধুনীয়াকৈ নামি লওঁ বোলো। এয়া গাইছ, আমাৰ মুনমুনহঁত আগত গৈ আছে। সিহঁতে কেইজনী আগতীয়াকৈ উঠি আহিলে। মইতো কি আৰু, মোৰ কথা আপোনালোকক কি ক'ম, নকওঁ আৰু। মোৰ মতে বেয়া অৱস্থা হৈ গৈছেগৈ আৰু। এয়া চাওক, আহি পাই গ'লোহি। গোটেই মানে মানুহজনী আৰু ঘামি জামি জোলা জোপোৰা অৱস্থা হৈ আহিছে আৰু। ইয়াতে কোন কোন মানুহ আহিছে। এইফালে আমি আহিলোঁ জাষ্ট, এইটো 4 ৰাউণ্ডটো। ইয়াতে কিছু মানুহে দেখিছে পূজা কৰিছে। মূৰ্তিবোৰ চাওক গাইছ। ব্লগ বনাইছোঁ ৰবি। গাইছ, আমি জৰাখণ্ড পাহাৰৰ ওপৰত ফুৰি আছোঁ। গোটেই দেখিছে মানুহজনী ঘামি ক'ব নোৱাৰা হৈ গ'লোঁ। এয়া চাওক, ইয়াতে আহিছোঁ কেইবাৰ বাৰু। আকৌ আজি লগৰকেইজনীৰ লগত আকৌ এবাৰ আহিলোঁ। এইফালে আমাৰ মুনমুন, আমাৰ সুস্মিতা বাইদেউ সেইজনী আগত গৈ আছে। এজনী গাইছ উঠিবই নোৱাৰিলে, তাই বোলে ভৰি বিষ, জ্বৰ উঠি গৈছেগৈ। তাই নুঠিলে, দেখুৱাই দিবি সেইজনীকো। তাই জ্বৰ উঠি গ'লে খটখটি দেখি, বুলি কেনেকৈ উঠিম এইখিনি। সিহঁতি দুজনী গৈ আছে আৰু মোক অকলে এৰি দিলে। মই এনেকৈ আৰু আহিছোঁ, পামগৈ আৰু। এতিয়া বহুত দূৰ আছে মানে তললৈ নামিবলৈ। মই তলত চাই আছোঁ। তলতকৈ মই লাহে লাহে গৈছোঁ। তলতকৈ আগত অহা মানুহ পিছত পৰি গৈছোঁ, দেখা নাই জানো?
তো গাইজ জাষ্ট ঘৰ পাই পেলাই অলপমান ফ্ৰেছ হৈ লৈছোঁ আৰু সুস্মিতাই থৈ গ'লেহি অলপমান। তো আজি ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে কমেণ্টত জনাব, ভাল লাগিলে লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।